ফ্ৰেণ্ডছ, ভালনে আপোনালোকৰ? ভালে থাকক, সুস্থ থাকক, তাকে মই কামনা কৰোঁ। সকলোকে ভগৱানে কুশলে ৰাখক। আজি ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। ধ্যানী ব্লগ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কিমান যে ধুনীয়াকৈ ফুলিছে নহয়, দেখিছেনে? কুলিৰ কু কু মাত, চাৰিওফালে ঢোলৰ মাত, কিমান যে মনটো ভাল লাগি আহে নহয়। বিহুলৈ আৰু বেছিদিন নায়েই নহয়নে? সৰুকাললৈ মনত পৰি আহে জানেনে? কিমান যে নাচিছিলোঁ, কিমান যে ফূৰ্তি কৰিছিলোঁ। চাওকচোন, ইমান ধুনীয়া লাগিছে। কপৌ ফুলজোপা ফুলিবলৈ বাকী আছেই আৰু। ফ্ৰেণ্ডছ, আজি মই ওচৰৰ শিপিনী এগৰাকীৰ ঘৰলৈ গৈছিলোঁ। গামোচা আছে বিকিম বুলি কোৱাৰ কাৰণে। তাৰপিছতে মই আনিলোগৈ 3খন গামোচা, আপোনালোকক দেখুৱাই আছোঁ। এইকেইখন চাওক। আৰু কাষৰিটো কিমান মৰম লাগিছে। এয়া এখন, তাৰপাছতে এয়া এখন, এয়া চাওক। এখন, তাৰপাছতে এয়া এখন। এইফালে আঁচুখিনি আৰু এইফালে আঁচু চাওক। কিমান কোমল গামোচাকেইখন, মানে বহুতেই কোমল গামোচাকেইখন। আৰু আমাৰ শিপিনীসকলে বোৱা গামোচা বহুতেই কোমল হয়, বহুতেই ভাল। আৰু গামোচা সদায় আমাৰ শিপিনীসকলে বোৱাৰ লগে লগে আমাৰ অতিকৈ চেনেহৰ ৰঙালী বিহুটি আহি আছে। সেইকাৰণে আমাক এই বিহুৱানখন লাগিবই, আমাৰ গামোচাখন লাগিবই বিহুত, নহয়নে? আৰু বহাগৰ বিহুটিত, আমাৰ ৰঙালী বিহুটিত আমাৰ ল'ৰা 3টাৰ কাৰণে, ল'ৰা 3টা মানে মোৰ ল'ৰা 2টা আৰু মানুহজনৰ কাৰণে তিনিজনলৈ 3খন গামোচা আনিছোঁ। সৰু হ'লেও একো নহয়, সৰু ফুলৰ হ'লেও একো নহয়, কিন্তু ঘৰত বোৱা, তাঁতীশালত বোৱা আমাৰ শিপিনীয়ে, সেইকাৰণে আনিলোঁ। আৰু বিহু দিনাখন ল'ব আৰু ডাঙৰক সন্মান জনাবৰ কাৰণে আমাৰ এই গামোচাকেইখন প্ৰয়োজন হয়েই, দৰকাৰ হয়েই, নহয়নে? আৰু সেইকাৰণে আনিলোঁ। আৰু প্ৰত্যেকেই আমাৰ শিপিনীসকলে, অসমৰ চুকে কোণে থকা শিপিনীসকলে গামোচা বৈছে। আৰু ডাঙৰক সন্মান জনাবৰ কাৰণে বিহু দিনাখন বয়োজ্যেষ্ঠক, দাদা, ভাইটি, দদাইদেউ দিবৰ কাৰণে গামোচা লগাইছে। আৰু প্ৰত্যেকেই বিহু দিনাখন গামোচা কান্ধত ল'বই, নহয়নে? আৰু মই এটা কথাই আপোনালোকলৈ অনুৰোধ জনাবলৈ বিচাৰিছোঁ, আপোনালোকে বজাৰৰ পৰা এই গামোচাখন কিনি নানিব। আমাৰ অসমৰ চুকে কোণে বহুতো শিপিনীয়ে বোৱা গামোচা আছে, আপোনালোকে খবৰ কৰক, তাৰ পৰা আপোনালোকে ক্ৰয় কৰক। কাৰণ সেই বহিৰাজ্যৰ পৰা অহা দোকানত বিকা গামোচাবিলাক একো কামৰে নহয়। সেই গামোচাবিলাকত কোচ খাই যায়, মুখখন মুচিলেও মুচ নাখায়। এইখন মানে ইমানেই কোমল, ভাল আৰু বহুতেই ভাল গামোচা। আপোনালোকে আমাৰ শিপিনীসকলৰ পৰা গামোচা লওক। আৰু আমাৰ শিপিনীসকল তেতিয়াহে আগুৱাই যাব পাৰিব, স্বাৱলম্বী হ'ব পাৰিব। আমি যদি আমাৰ শিপিনীসকলৰ পৰা আমি এই গামোচা হওক, বোৱা চাদৰেই হওক ক্ৰয় কৰোঁ, নহয়নে? আৰু বহুত শিপিনীসকলে গামোচা আৰু এই চাদৰ, মেখেলা বয়, তেওঁলোকৰ বিক্ৰী নহয়, খুব আশাৰে বয়। কিছুমানে বিহুৰ কাৰণে 2 টকা পইচা উলিয়াবৰ কাৰণে, ঘৰখনৰ কাৰণে, সেইবিলাক বিকিয়েই নহয়। আৰু আমাৰ শিপিনীসকল যদি আমি নলওঁ, শিপিনীসকলৰ পৰা কেনেকৈ আগবাঢ়ি যাব পাৰিব? শিপিনীসকল স্বাৱলম্বী হ'ব পাৰিব, নহয়নে ফ্ৰেণ্ডছ? সকলোৱে এই আমাৰ শিপিনীসকলৰ পৰা গামোচা ক্ৰয় কৰক বিহুলৈ বুলি আপোনালোকে। কাৰণ এতিয়া প্ৰত্যেকৰ ঘৰত আমাৰ এই গামোচাকেইখন প্ৰয়োজন হ'বই, নহয়নে বাৰু? বিহু দিনাখন। আৰু বহুত ভাল এইকেইখন গামোচা। মই সৰু ফুলৰ লৈছোঁ, 300 টকাকৈ লৈছে। একো বেয়া হোৱা নাই, কাৰণ এগৰাকী শিপিনী কষ্ট আছে ইয়াত। বহুত ফুল বাচোঁতেও বহুত কষ্ট হয়, বহুত সূতাও দাম বাঢ়িছে, ল'বই 300 টকা। একো বেয়া হোৱা নাই গামোচা। সেইকাৰণে মই আপোনালোকলৈ এটাই অনুৰোধ জনাইছোঁ, আপোনালোকে গামোচা যদি কিনে, আমাৰ শিপিনীসকলৰ গামোচা কিনক। শিপিনীসকলে তাঁত ববৰ কাৰণে উৎসাহ পাব, তেওঁলোকে
তেওঁলোকৰ কষ্টৰ সফল হ'ব তেওঁলোকে মানে যিবিলাক বৈছে গামোচা বিক্ৰী কৰিবৰ কাৰণে তেতিয়া বিক্ৰী কৰিব পাৰিব আৰু আমি যদি তেওঁলোকক সহায় নকৰোঁ এনেকৈ কিনি পেলাই তেনেকৈ কেনেকৈ আগবাঢ়ি যাব নহয়নে ফ্ৰেণ্ডছ সেয়াই মোৰ আপোনালোকলৈ আছিলে ক'বলগীয়া লগতে ময়ো সেই ল'লোঁ গামোচা 3খন বিহুৰ কাৰণে ল'ৰা দুটা আৰু মানুহজনৰ কাৰণে সৰু সৰু গামোচা আৰু এই গামোচাকেইখন আমাৰ অতিকৈ চেনেহৰ আমাৰ অসমীয়া সন্মানীয় গামোচা আমাৰ বিহুৱান অতিকৈ চেনেহৰ আমাৰ বিহুৱান আমাক লাগিবই আৰু এই গামোচা নহ'লে আমাৰ একোৱেই নহয়নে ফ্ৰেণ্ডছ আমি অসমীয়া আমাৰ গামোচাখন লাগিবই আৰু সেইকাৰণে আপোনালোকেও বিহুৰ দিনাখন বজাৰৰ পৰা গামোচা নানিব আপোনালোকে খবৰ কৰক শিপিনীসকলে বোৱা গামোচা কিনক আৰু আমাৰ শিপিনীসকল তেতিয়া আগবাঢ়ি যাব পাৰিব কাপোৰ ববলৈ উৎসাহ পাব আৰু তেওঁলোকেও দুটকা পইচা পাব আৰু সঁচাকৈ বহুত ধুনীয়া বহুত কোমল মানে এইখন বহুত ভাল গামোচা হয় আমাৰ শিপিনীসকলে বোৱা তাঁতীশালত বোৱা সেইকাৰণে এইখন মই আজি ল'লোঁ বহুত ভাল লাগিছে বিহু ল'বৰ কাৰণে জেতুকাজোপা চাওকচোন কিমান ধুনীয়াকৈ যে পাত ওলাইছে নহয় জেতুকাজোপা বহুত ডাঙৰ আছিল জানেনে কাটি পেলোৱা হ'ল জেতুকাজোপা এইজোপা এতিয়া তাৰ পৰাই পোখা মেলি পেলাই পাত ওলাইছে এইজোপা চাওক বহুত ডাঙৰ গছ আছিলে এতিয়া ইয়াৰে পাত ছিঙি আমি খুন্দি বিহুত ল'ব লাগিব দেখিলে মই আপোনালোকক গামোচাখন দেখুৱালোঁ সঁচাকৈ আমাৰ শিপিনীসকলে বোৱা গামোচাখন একেবাৰে মিহি আৰু আমাক গামোচা লাগিবই আমি অসমীয়া আমাক গামোচা লাগিবই বিহুৰ কাৰণে আমাক গামোচা লাগিবই ৰঙালী বিহুটি নহয়নে আৰু ডাঙৰক সেৱা জনাবলৈ গামোচাখন আমাৰ প্ৰয়োজন হ'বই আৰু আপোনালোকে আমাৰ শিপিনীসকলৰ পৰা গামোচা কিনক আৰু ভিডিঅ'টো সামৰি দিম বুলি ভাবিছোঁ আপোনালোকে মোৰ এই সৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আহিবলগীয়া নটিফিকেশ্যন আগতীয়াকৈ আপোনালোকে পাব তেনেহ'লে ফ্ৰেণ্ডছ আজিলৈ বিদায় লৈছোঁ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম তেনেহ'লে ফ্ৰেণ্ডছ বাই বাই